মোৰ ছাত্ৰ ছাত্ৰীসকল ভালদৰে পঢ়া শুনা কৰি আছে নে? চাওঁতে এনএমএছ পৰীক্ষা আহি পালেই হয়নে? তোমালোকৰ কেইটামান কমেন্ট বহুত আহিছে আৰু সেই কমেন্ট কেইটা লৈ মই আজি ক্লাছ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। তোমালোকৰ কমেন্ট বিলাক এনেকুৱা ধৰণৰ। প্ৰথমটো আছে তোমাৰ থাম্বনেলত দিয়াই আছে। প্ৰথমতে পৰীক্ষাত জিকে আহিবনে? এইটো বহুতে কৈছে স্যাৰ জিকে পঢ়ক। আমাৰ অনলাইন ক্লাছত জইন হোৱা ছাত্ৰছাত্ৰীয়ে কৈ আছে স্যাৰ জিকে পঢ়ক। জিকে মই তোমালোকক কৈছোৱে দেখোন জিকে নাহে। ঠিক আছে, জিকে কোনো অপশন নাথাকে। এছএটি পেপাৰ আৰু এমএটি পেপাৰ। এছএটি পেপাৰত থাকিব মেথছ, সায়েন্স আৰু সোশিয়েল সায়েন্স। মই যিখিনি দিছো সেইখিনি ধুনীয়াকৈ চাবা। ঠিক আছে, আৰু এমএটি পেপাৰত আছে মেন্টেল এবিলিটি টেষ্ট। মই পঢ়াইছো ৰিজনিং পঢ়াইছো বা তেনেকুৱা যিমানখিনি পঢ়াইছো ইউটিউবতো দিয়া আছে, গতিকে ইউটিউবতো আছে আৰু আমাৰ ক্লাছতো আছে, গতিকে সেইখিনি বা নোটছখিনিও চালে হ'ব। ঠিক আছে, আৰু এক্সট্ৰাকে জিকে কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক একো নাহে, চিন্তা কৰিব নালাগে। ঠিক আছে, গতিকে আগৰ তোমালোক দিয়ে গৈছে, চিলেবাছ দিয়াই গৈছে। নেক্সট প্ৰশ্নটো আছে, মই শ্বৰ্টলি কৈ আছো কাৰণ পৰীক্ষা তোমালোকৰ বেছি সময় নলওঁ। ইয়াৰ পিছত আকৌ লাইভ ক্লাছ হ'ব, যিসকল অনলাইন ক্লাছত আছে মই জনাম বাৰু। গণিতত এক্সট্ৰা পেজ দিব নেকি? এডমিটত উল্লেখ কৰা আছে যে তোমালোকে নিব লাগিব কি ইয়াত দুইটা প্ৰশ্ন একেলগে কৰিম। পৰীক্ষাত কি লৈ যাবা এই দুইটা প্ৰশ্ন একেলগে কম যে তোমালোকক এক্সট্ৰা পেজ নিদিয়ে, অৰ্থাৎ তোমালোকে লৈ যাব নালাগে, নোৱাৰা। তোমালোকক এক্সট্ৰা পেজ নিদিয়ে। ঠিক আছে, তোমালোকে কি কৰিব লাগিব? এতিয়া মেথছ কৰিব লাগিব নহয়। 1 মিনিট কুৱেশ্যন পেপাৰখন মই লৈ লৈছো। এই কুৱেশ্যন পেপাৰ এনেকুৱা প্ৰশ্ন দিব। ঠিক আছে, এই আগৰ কুৱেশ্যন পেপাৰ। ইয়াৰে তোমালোকৰ পিছফালে চোৱা, এই পিছফালে খালী ঠাই পাবা। ঠিক আছে, খালী ঠাই পাইছা? এইফালেও আছে খালী ঠাই। ঠিক আছে, মানে প্ৰশ্ন শেষ হোৱাৰ পিছত মানে এই ঠাইত এক্সট্ৰাকে থাকিব নহয়। এই ঠাইত একটা কাঠ পেঞ্চিল বা পেনেৰে সৰুকে ইয়াত কি কৰিব পাৰিবা? এনসাৰ কৰিব পাৰিবা। ঠিক আছে, ইয়াত এনসাৰ কৰিলে হ'ল। ওকে, তোমালোকে এতিয়া এইবিলাক যি আছে পিছফালে অলপ বেছি লেটাৰ নকৰিবা, অলপমান কৰিবৰ কাৰণে অলপকে তোমালোকে আমি এনসাৰ বিলাক কৰিব পাৰিবা। নেক্সট প্ৰশ্নটো হৈছে কি লৈ যাব লাগে তোমালোকে গম পাইছা? প্ৰথম কি নিনিবা কৈছো মই। তোমালোকে কেতিয়াও স্মাৰ্ট ৱাটচ নিনিবা। ঠিক আছে, স্মাৰ্ট ঘড়ী যে আছে, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ এইবিলাক কেতিয়াও নিনিবা। ঠিক আছে, আৰু পৰাপক্ষত এজন গাৰ্জেন লৈ যাবা যদি দূৰত হয়, কাৰণ তোমালোকৰ যিখিনি লৈ যাবা সেইখিনি এক্সট্ৰাকে চোৱা চিতাৰ কাৰণে মানুহ নাথাকে। যদি কেতিয়াবা হৰাই যায়, তোমাৰ সৰু মোবাইল এটা লৈ গৈছে আৰু মোবাইলটো হেৰাই গ'ল, তেতিয়া কোনো ৰিস্ক নাথাকে, কাৰণ বেগটো তুমি আগত থব লাগিব, পৰীক্ষা কেন্দ্ৰত নিব নোৱাৰিবা। গতিকে সেইকাৰণে এজন অভিভাৱক লৈ যাবা। নেক্সট প্ৰশ্নটো আছিল কি? নেক্সট প্ৰশ্নটো আছে এতিয়া পঢ়িলে কেনেকৈ পাছ কৰিবা? একদম 100% তোমালোকে ভালদৰে চোৱা, এইখিনি ধুনীয়াকৈ পাছ কৰিব পাৰা। নিজৰ কনফিডেন্স থাকিব লাগিব। ফাৰ্ষ্ট কথা কৈছো, আমাৰ মেইনলি ক্লাছ এটা আছে, তোমালোকে জানাই বহু ছাত্ৰ ছাত্ৰী 300ৰ ওপৰত ছাত্ৰ ছাত্ৰী জইন হৈ গৈছে। ঠিক আছে, প্ৰায় 400 হ'ব এতিয়া। গতিকে এই ক্লাছটোত বহুতে আজিও জইন হৈছে, যোৱাকালিও হৈছে। ঠিক আছে, আজিও ভালে কেইজন ছাত্ৰ ছাত্ৰী জইন হৈছে। গতিকে তোমালোকৰ টপিক ক'ত কিমান থাকে? ইমানটো নাথাকে। তোমালোকে আৰু ধৰা হ'ল যিমান দিনে থাকক, তোমালোকে যদি দিনত যদি 4-5টাকৈ ক্লাছ চোৱা, সময় পাবাই। ৰাতিপুৱা চালা, সন্ধিয়া চালা, চাওঁতে 4-5টাকৈ যদি আমি ক্লাছ চোৱা, ঠিক আছে, চোৱাতে কিমান হ'ল তোমালোকৰ? প্ৰায় 4-5 দিন বা 3-4 দিনত তোমালোকৰ কিমান হ'ব? প্ৰায় 15-20টা মান টপিকৰ ওপৰত কনচেপ্ট ক্লিয়াৰ হৈ যাব। ঠিক আছে, আৰু তোমালোকৰ নোটছখিনি অলপ পৰা পৰীক্ষা আগদিনা চালা, ক্লিয়াৰ হৈ যাব, চিন্তাই কৰিব নালাগে। ঠিক আছে, কাৰণ কিতাপ পঢ়ি পেলাই এতিয়া তোমালোকে বহুত নোৱাৰা, জিকে পঢ়ি নোৱাৰা। গতিকে আমাৰ শৰ্ট নোটছ দিয়া আছে, শৰ্ট নোটছখিনি চাই পেলাই তোমালোকে ধুনীয়াকৈ পাছ কৰিব পাৰিবা। আৰু ক্লাছ বিলাক বোলে এইটো বুজি পোৱা নাই টপিক, ধুনীয়াকৈ প্লেলিষ্ট দি দিম, তোমালোকে চালা, এইটো ক্লিক কৰিছা, অলপ চালা, এইটো বুজি পাইছো, তাৰপিছত নিজে প্ৰেক্টিছ কৰাৰ কাৰণে আমাৰ ইবুক আছে, তাৰপিছত তোমালোকৰ নোটছ বিলাক আছে। গতিকে কোনোবা যদি জইন হ'ব বিচাৰে হ'ব পাৰে, মাত্ৰ 100 টকা। এনেকুৱা 100 টকা বহুত গৈছে, বহুত যাব, মাত্ৰ ক্লাছ 8ৰ ষ্টুডেণ্টেহে দিব পাৰে। তোমালোকে এবাৰেই চান্স, গতিকে সেইকাৰণে ক্লাছটো জইন হলে হ'ব পাৰা। অভিভাৱক সকলেও কৈছো, যদি ষ্টুডেণ্টে জইন হ'ব বিচাৰে হ'ব দিব লাগে, কাৰণ বেছি পইচাৰো নহয়। আৰু লগতে তোমাৰ এইকেইদিন যদি তেওঁলোকে যদি 20টা বাদ দিছে 10টা টপিক যদি জানে, কিবা লছ হ'ব নেকি 100 টকা? গতিকে দিব পাৰে। কি কৰিবা? হোৱাটছএপ নাম্বাৰটো দেখা পাইছে, এই নাম্বাৰটো SMS কৰি ষ্টুডেণ্টৰ নাম আৰু ডিষ্ট্ৰিক্টখন দিলে হৈ যাব। ঠিক আছে, আৰু যদি কোনোবাই ভাবিছে যে মই একেদিন আৰু ক্লাছ নকৰো, মই নোটছখিনি চাওঁ, নোটছখিনি একদম কমন নোটছ আছে। ঠিক আছে, ভালেখিনি নোটছ দিয়া আছে, প্ৰশ্ন কাকত দিয়া আছে, আগৰ প্ৰশ্ন কাকত, সেইখিনি দিলে মাত্ৰ 70 টকা। ঠিক আছে, একদম কমাই লোৱা হৈছে, মাত্ৰ 70 টকা দিলে নোটছখিনি লগে লগে পাই যাব। ঠিক আছে, আৰু এটা পৰীক্ষা পাতিম, পৰীক্ষাৰ 2 দিন আগত, গতিকে সেইটোতো জইন হ'ব পাৰিব যিসকলে ক্লাছত জইন হয়। গতিকে ইমানে কথা। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই ক্লাছত জইন হ'ম, কমচে কম 10-15টা টপিকো যদি মই জানিব পাৰো, বহুত উপকৃত হ'ম। কাৰণ স্কলাৰশ্বিপটো প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নোৱাৰে, মাত্ৰ চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পাৰে।
তাৰপিছত নেক্সট এই স্কলাৰশ্বিপটো দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীৰ পৰা তোমালোকে পাৰিছা গতিকে এবাৰে চান্স এইটোতে পাৰি গতিকে চান্সটো হেৰুৱাই নিদিবা যিমান পাৰা পঢ়া মোৰ ক্লাছত জইন হোৱা নোহোৱা কথা নাই কিন্তু পাছ কৰিব যে লাগিব সেইটো তোমালোকে ভালদৰে ভাবি লোৱা ঠিক আছে তোমালোকে 4 বছৰৰ কাৰণে স্কলাৰশ্বিপটো পাই থাকিবা ঠিক আছে পিছত কোনোবা বন্ধুৱে পাইছে আপত্তি কৰি একো লাভ নাই ঠিক আছে নপঢ়িলে নোৱাৰা ঠিক আছে এতিয়া এটাই কথা যদি কোনোবাই জইন হ'ব বিচাৰে নাম্বাৰটো দেখা পাইছে এই নাম্বাৰটো এসএমএস কৰিলে হ'ল তোমাৰ নাম আৰু ডিস্ট্ৰিক্টখনৰ নাম দিবা বা ফোন কৰিও জানিব পাৰিবা কোনো প্ৰবলেম নাথাকে যদি ক্লাছ হৈ নাথাকে তেতিয়া মই ফোন ৰিসিভ কৰিম আৰু ক্লাছ হৈ থাকিলে মই ফোনটো নহা কৰি থৈ দিম যাতে অসুবিধা নহয় সেইটা এসএমএস কৰি থবা এতিয়া ক্লাছ আছে আমাৰ 7:45 ক্লাছ আছে যদি এতিয়াও কোনোবাই জইন হ'ব বিচাৰে সোনকালে এসএমএস কৰি আজিৰ পৰাই জইন হ'ব পাৰিব ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰা ৰিজাল্টত কিন্তু সকলোৱে ৰিজাল্ট ল'ব লাগিব মই নিজে ল'ম সকলোৱে পাছ কৰিব লাগিব ঠিক আছে